আজি দেওবাৰে জালুকবাৰী সমষ্টিৰ মাজিৰগাঁও মণ্ডল কংগ্ৰেছ সমিতি গঠন ও যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সুবোধ মেধিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক মুখপাত্ৰ বিদিশা নেওগৰ উপস্থিতিত জালুকবাৰী সমষ্টিৰ মাজিৰগাঁও মণ্ডল কংগ্ৰেছ সমিতি গঠন কৰা হয়। দীপক শৰ্মা সভাপতি হিচাপে আৰু দেৱজিৎ দাসক সম্পাদক হিচাপে উক্ত মণ্ডলটি গঠন কৰা হয়। লগতে এক যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত যোগদান কাৰ্যসূচীত কেইবাগৰাকী লোকে জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত বিশেষ ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে ৰাণী ব্লক কংগ্ৰেছৰ উপদেষ্টা অচ্যুত কলিতা, ৰাণী ব্লক কংগ্ৰেছৰ সভাপতি সুবোধ মেধি, ৰাণী ব্লক কংগ্ৰেছৰ উপদেষ্টা শংকৰ গোস্বামী লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি অনুষ্ঠানটো আমাৰ মাজিৰগাঁও যি মণ্ডল কংগ্ৰেছ আছে আমি নতুনকৈ আকৌ গঠন কৰিলো আৰু লগতে আমাৰ এই অঞ্চলৰ উদয়মান যিসকল যুৱক আছে বা আমাৰ জ্যেষ্ঠসকল আছে তেওঁলোকৰ লগত লগ হলো। এটা আমি সকলোৱে কংগ্ৰেছ দলটো কেনেকৈ আগবাঢ়ি যাব পাৰি তাৰ বিষয়ে আমি অলপ কথা পাতিলো আৰু লগতে আমাৰ এই অঞ্চলৰ উদয়মান যুৱকসকলে আমাৰ লগত লগ দিলে, আমাক আজি যোগদান কৰিলে। তেওঁলোকে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আস্থা দেখুৱাই তেওঁলোকে সেই নেতৃত্বৰ ওপৰত বিশ্বাস ৰাখি আজি কংগ্ৰেছ দলটোৰ লগত তেওঁলোকে যোগদান কৰিছে। তেওঁলোকৰ যোগদানে আমাৰ ৰাণী ব্লক কংগ্ৰেছ মাজিৰগাঁও মণ্ডল কংগ্ৰেছখন শক্তিশালী কৰিব। লগতে এই সূতাডালেই একেবাৰে গৈ পেলাই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ পাবগৈ আৰু কংগ্ৰেছ দলটো শক্তিশালী কৰিব। ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি আদৰ্শ যি নীতি, এই নীতিত আমাৰ ডেকা ল'ৰাসকলে আজি আগ্ৰহ দেখুৱাইছে। তেওঁলোকে আমাৰ নেতৃত্বৰ প্ৰতি আগ্ৰহ দেখাইছে, তেওঁলোকে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি আগ্ৰহ দেখাইছে আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি ভ্ৰষ্টাচাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি দুৰ্নীতি কেলেংকাৰী, এই বিজেপি চৰকাৰখনে অসমখনক যেনেকে দুৰ্নীতিত পুত খুৱাইছে সেই তাৰ বিপৰীতে তেওঁলোকে সুতৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰি আজি আমাৰ কংগ্ৰেছ দলৰ লগত যোগদান কৰিছে। ই আমাৰ দলটিক শক্তিশালী কৰিব, আমাৰ ব্লকটোক শক্তিশালী কৰিব। আমাৰ ব্লকৰ সভাপতি মহোদয় আছে আমাৰ সুবোধ মেধি ডাঙৰীয়া, তেখেতৰ হাতখন শক্তিশালী কৰিব আৰু লগতে মণ্ডল কংগ্ৰেছ যি মাজিৰগাঁও মণ্ডল কংগ্ৰেছ আছে তাক শক্তিশালী কৰিবৰ কাৰণে এক যৌথ যি প্ৰচেষ্টা এই হাতত লৈছে তাৰ কাৰণে আমি আজি সকলোৱে লগ হৈছো, আমি কথা পাতিছো আৰু আমি দলটোক কেনেকে আগবঢ়াই লৈ যাব পাৰি তাৰ বিষয়ে বিভিন্ন কথা বতৰা আমি ইয়াতে আজি পাতিলো। কংগ্ৰেছৰ স্থিতি নহয়, কংগ্ৰেছৰ চৰকাৰ হ'ব। 2026ত কংগ্ৰেছৰ স্থিতি, কংগ্ৰেছৰ চৰকাৰ হ'ব। গৌৰৱ গগৈ নেতৃত্বাধীন অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব। আমি গৌৰৱ গগৈ ডাঙৰীয়াক সন্মুখত ৰাখি অহা 26লৈকে যি আমাৰ নিৰ্বাচনৰ ৰণনীতি আছে, আমাৰ যি দলীয় কাম কাজ আছে সেয়া আমি আগবঢ়াই লৈ যাম আৰু দলটোৰ প্ৰতি যি আমাৰ দায়িত্ব সেয়া আমি কৰি যাম। কিন্তু তাৰ উপৰিও আমাৰ অসমখনৰ প্ৰতি আমাৰ দায়িত্ব আছে, আমাৰ জালুকবাৰী সমষ্টিটোৰ প্ৰতি আমাৰ দায়িত্ব আছে। আমাৰ ৰাণী যিটো ব্লক, আমাৰ যি ৰাণী ভিতৰুৱা অঞ্চলত গাঁও আছে, বিভিন্ন দোকান বজাৰ গাঁও, এই সকলোবিলাক ৰাইজৰ প্ৰতি, ইয়াৰ মন্দিৰ মছজিদ নামঘৰ সকলোবোৰৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে। সেই দায়িত্ববিলাক আমি পালন কৰি যাম আৰু সেই কথাখিনি আমি আগত লৈ পেলাই 2026ত এই যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ এইবোৰক আমি যাতে উফৰাই পেলাই আমাৰ কংগ্ৰেছৰ চৰকাৰ আনিব পাৰো তাৰ কাৰণে আমি 2026লৈকে যুঁজ কৰি যাম আৰু এইবাৰ আপোনাৰ যুঁজ এখন হ'ব। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.